guys, welcome to our channel Give and Take Education. আশা কৰিছো আপোনালোক ভালেই। আজি আমি এই ভিডিওটোত মোস্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন ডিসকাস কৰিবলৈ গৈ আছো আৰু যিবোৰ কোৱেশ্চন ইয়াতে লোৱা হৈছে প্ৰায় এক্সামত আহি থাকে আৰু যিবোৰ কোৱেশ্চন লোৱা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছে আৰু কোৱেশ্চনবোৰ এগেইন এণ্ড এগেইন ৰিপিটেড হয় এক্সামত। সো আশা কৰিছো এই ভিডিওটো যাতে আপোনালোকৰ বাবে বহুতে হেল্পফুল হয়। আৰু এটা কথা আপোনালোকৰ এক্সামটো আহি পালেই সো কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন চলি আছে কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি আছে মোক হেতু কমেন্টত জনাব। আৰু এটা কথা যেটো মই ভিডিওবোৰ ৰেগুলাৰ ওয়েজত দিব পৰা নাই তাৰ কাৰণে বহুতে বেয়া লাগি আছে বাট টেনচন নলব মই যিমান পাৰো ভিডিও দিবলৈ ট্ৰাই কৰিম। সো বলক আজি আমাৰ ভিডিওটো দেৰি নকৰি পেলাই ভিডিওটো ষ্টাৰ্ট কৰিছো। So today our first question is who was known as Upanyas Samrat in Assam? অসমৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? So correct answer is option B Rajanikanta Bordoloik উপন্যাস সম্ৰাট বুলি জনা যায় অসমৰ। আৰু ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম হ'ল হেতু কথা মনত ৰাখি দিব ইম্পৰ্টেন্ট হয় মিৰি জীয়ৰী। হয় মিৰি জীয়ৰীৰ কথাটো শুনিছে সকলোৱে। তো মিৰি জীয়ৰী হৈছে ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আৰু মিৰি জীয়ৰীখন প্ৰকাশ পাইছিলে 1894 ত। Okay, our next question is who was the first editor of the Assamese magazine Jonaki? So অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ফাৰ্স্ট এডিটৰ কোন হয় হেতু দিছে। সো ইটো সাগে সকলে জানিব এই very important question হয়। So correct answer is option C চন্দ্ৰ কুমাৰ আগৰৱালাই কি আছিল প্ৰথম অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। আৰু এই জোনাকী আলোচনীখন বা এছামিজ ম্যাগাজিনখন কেতিয়া প্ৰকাশ পাইছিল 1889 ত। মন ৰাখিব সনটো ইম্পৰ্টেন্ট হয়। Our next question is what was the name of the first Assamese movie? So প্ৰথম অসমীয়া সিনেমাখনৰ নাম কি হয়? very important question হয়, ইজি হয় কিন্তু এটো প্ৰায় এক্সামত আহি থাকে। সো ইয়াৰ কাৰেক্ট আনসাৰটো সাগে সকলো জানিবই। সো আপোনালোকে এটো কি কৰিব লাগিব মোক কমেন্টত জনাব। সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? ফাৰ্স্ট এছামিজ মুভিখন হ'ল অপশন এ জয়মতী। হয় ফাৰ্স্ট এছামিজ মুভিখন হ'ল জয়মতী বাট কেতিয়াবা এক্সামত সুধি দিয়ে যে সেকেন্ড এছামিজ মুভি কোনখন হয়। তো কাৰেক্ট আনসাৰ কোনটো হ'ব? ইন্দ্ৰমালতী। ইন্দ্ৰমালতীটো হৈছে সেকেন্ড আছামিজ মুভি। এটো হৈছে ফাৰ্স্ট আৰু এটো হৈছে সেকেন্ড কি হৈছে দ্বিতীয় অসমীয়া সিনেমা হয়। So coming to the next question is which of the following is considered as the first Assamese sonnet? Very important question হয়, repeated হয়। So প্ৰথম অসমীয়া sonnet খনৰ নাম কি হয়? কাৰেক্ট আনসাৰটো কোনটো হ'ব হেতু সকলে জানে সাগে হেতু হ'ব অপশন এ প্ৰিয়তমাৰ চিঠিখনে হৈছে কি ফাৰ্স্ট Assamese sonnet হয়। Okay, then moving ahead to the next question is what is the official language of Kachar? Kachar districtৰ official language কি হয় হেতু দিছে। তো কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰটো হ'ব কোনটো হ'ব কমেন্টত জনাব আপোনালোকে। এটো কাৰেক্ট আনসাৰটো হ'ব অপশন বি বেঙ্গলী। কাছাৰ ডিস্ট্ৰিক্ট যেটো বৰাক ভ্যালি যেটো পৰে এই বৰাক ভ্যালি বা কাছাৰ ডিস্ট্ৰিক্টৰ অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে বেঙ্গলী। ওকে কনফিউজ নহব বহুতে কনফিউজ হয়। Our next question is how many national park of Assam? অসমৰ নেশনাল পাৰ্ক কেইখন হয় হেতু দিছে। কাৰেক্ট আনসাৰটো সকলোৱে জানিবই সাগে হেতু হ'ল অপশন বি আগতে 5 আছিল হয় না। সো এতিয়া হ'ব 6। সো এতিয়া আমাৰ টোটাল কেইখন 6 খন। নিউলি কি কোনটো এড কৰা হৈছে দিহিং পাটকাই যেটো আছে দিহিং পাটকাই এই দিহিং পাটকাই কি এইখন কি আছিল আগত ওয়াইল্ড লাইফ সেঞ্চুৰী আছিল আৰু এতিয়া কি কৰিছে নিউলি এড কৰিছে এজ এ নেশনাল পাৰ্ক হয়। সো এতিয়া টোটাল আমাৰ 6 খন নেশনাল পাৰ্ক। আৰু এটা কথা যেটো হ'ল অসমৰ ডিস্ট্ৰিক্ট কেইখন হেতু যদি সুধি দিয়ে তেনেহলে হ'ব আমাৰ এতিয়া ৰিসেন্টলি 34 ডিস্ট্ৰিক্ট যেটো নিউলি কি হৈছে বজালি যিখন ঠাই আছে সেইখনক এজ এ নিউলি ডিস্ট্ৰিক্ট হিচাপে এড কৰিছে। সো আমাৰ এতিয়া 34 ডিস্ট্ৰিক্ট হয়। ওকে, সো নেক্সট কোৱেশ্চন ইজ শোভা ব্ৰহ্মা was associated with শোভা ব্ৰহ্মজন কোনটোৰ সৈতে জড়িত হৈ আছে? সো অপশনত আছে মিউজিক থিয়েটাৰ ফুটবল ফাইন আৰ্টস। কাৰেক্ট আনসাৰটো হ'ব অপশন ডি ফাইন আৰ্টছৰ লগত জড়িত হৈ আছে শোভা ব্ৰহ্মা। মনত ৰাখিব শোভা ব্ৰহ্মা ফাইন আৰ্টছৰ লগত জড়িত হৈ আছে
আৰু এটা কথা মই আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া আৰু এছামৰ ওপৰত ভিডিঅ' অলৰেডি বনাইছোঁ যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব আপোনালোকৰ এক্সামৰ বাবে বহুতেই হেল্পফুল হ'ব অ'কে আৰু নেক্সট কুৱেশ্যন ইজ হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ মোবাইল থিয়েটাৰ প্ৰথম অসমীয়া মোবাইল থিয়েটাৰ কোনখন হয় বা মোবাইল থিয়েটাৰক আমি ভ্ৰাম্যমান থিয়েটাৰ বুলিও জানো চ' ফাৰ্ষ্ট আছামিজ মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰ কোনখন হয় সেইটো সুধিছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নটৰাজ চ' আপোনালোকে এই কুৱেশ্যনটো বহুতেই কনফিউজনিং হয় বাট ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কেতিয়াবা চাব নেটত চাৰ্চ কৰিলে আপোনালোকে নটৰাজ পাব কেতিয়াবা কহিনুৰ পাব চ' কাৰেক্ট এনচাৰটো হৈছে নটৰাজ ফাৰ্ষ্ট আছামিজ মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰ হৈছে নটৰাজ যিটো 1963ত পাৰফৰ্ম কৰা হৈছিলে ক'ত পাৰফৰ্ম কৰা হৈছিলে সেই জেগাটো হৈছে পাঠশালা মনত ৰাখিব পাঠশালাত এইটো পাৰফৰ্ম কৰা হৈছিলে 1963 আৰু ফাৰ্ষ্ট আছামিজ মোবাইল থিয়েটাৰ হৈছে নটৰাজ আৰু কহিনুৰখন হৈছে ছেকেণ্ড মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰ হৈছে কহিনুৰ চ' ইয়াতে কনফিউজ নহ'ব আৰু এটা এক্সামত প্ৰায় কেতিয়াবা সুধি দিয়ে যে আছামিজ মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰৰ ফাদাৰ কোন হয় তেতিয়া কোন হ'ব অচ্যুত লহকৰ মই আগৰ ভিডিঅ' এটাত অলৰেডি এই কুৱেশ্যনটো দিছোঁ তো মই ইয়াতে আৰু ভাল ইমান নকওঁ চ' ফাদাৰ অফ ভ্ৰাম্যমান থিয়েটাৰ বা মোবাইল থিয়েটাৰ কোন হয় সেইটো হৈছে অচ্যুত লহকৰ ফাদাৰ হয় অ'কে Our next question is which following article in the constitution deals with the village panchayat okay so প্ৰশ্ন সুধিছে তলৰ কোনটো আৰ্টিকেলে ভিলেজ পঞ্চায়তৰ লগত ডিল কৰে okay so ইয়াৰে অপশ্যনত আছে আৰ্টিকেল 40 আৰ্টিকেল 43 42 45 কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ আৰ্টিকেল 40 লগত কি হৈছে ভিলেজ পঞ্চায়তটো জড়িত হৈছে বা ডিল কৰে okay মনত ৰাখিব আৰ্টিকেল 40 কি হল লগত জড়িত ভিলেজ পঞ্চায়তৰ লগত ডিল কৰে ওকে সো নেক্সট কোৱেশ্চন ইজ হুইচ ইজ দ্য ফাৰ্ষ্ট বেদা সো প্ৰথম বেদখন কোনখন হয় হেতু দিছে সো অপচনত আছে যজুৰ বেদা সাম বেদা অথৰ্ব বেদা এণ্ড ঋগ বেদা কাৰেক্ট আনসাৰটো কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন ডি আমাৰ ফাৰ্ষ্ট বেদাখন বা ফাৰ্ষ্ট বেদখন হৈছে ঋগ বেদ হয় আমি সকলোৱে জানো সো ঋগ বেদা ইজ দ্য ফাৰ্ষ্ট বেদা ওকে Our next question is which fort is also known as Golden Fort in India? কোনটো ফৰ্টক ভাৰতৰ গোল্ডেন ফৰ্ট বুলিও জনা যায় সো অপশ্যনত আছে আমেৰ ফৰ্ট জয়সলমেৰ ফৰ্ট জুনাগড় ফৰ্ট নান অফ দিছ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি জয়সলমেৰ ফৰ্টক গোল্ডেন ফৰ্ট বুলিও জনা যায় আৰু জয়সলমেৰ ফৰ্ট বা গোল্ডেন ফৰ্টটো ক'ত আছে সেইটো হৈছে ৰাজস্থানত ওকে মনত ৰাখিব ৰাজস্থানত আমাৰ নেক্সট প্ৰশ্নটো হৈছে দ্য ভিটামিন লষ্ট when rice is washed repeatedly is চাউল ধোৱাৰ ফলত কোনটো ভিটামিন লষ্ট বা কমি যায় হেতু দিছে সো অপশ্যনত আছে B12 B6 B1 none of this তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি B1 যেটো চাউল ধোৱাৰ ফলত B1 ভিটামিনটো কমি যায় আৰু এই B1 ভিটামিন যেটো আছে B1 ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় মনত ৰাখিব এক্সামত আহি যায় যে ভিটামিন B1ৰ অভাৱত কি ৰোগ হয় তো বেৰি ৰোগ হয় মনত ৰাখিব এইটো Our next question is the nota option was first used in the elections in এই যেটো নটা অপশ্যন আছে এই নটা অপশ্যনটো ফাৰ্ষ্ট কেতিয়া ইলেকশ্যনত ইউজ কৰা হৈছিল হেতু দিছে আৰু নটা অপশ্যন মানে কি এতিয়া ইলেকশ্যনত চাব বহুতো ধৰণৰ পাৰ্টি উঠে হয় ইলেকশ্যনত সো এই পাৰ্টিৰ ভিতৰত মানুহবিলাকে যেতিয়া ভোট দিব আহে তেতিয়া কি হয় কিছুমানৰ এনেকুৱা থাকে যে মই এইটো পাৰ্টিকো নিদিওঁ কাকো ভোট দি দিওঁ সো হেনেকুৱা কিছুমান মানুহ ওলাই যায় যেটো কাকো ভোট নিদিয়াটোকে হৈছে নটা মানে কাকো ভোট নিদিয়ে নটা ওকে সো এইটোৱে হৈছে নটা অপশ্যন সো এইটো এটা অপশ্যন মানে ইউজ কৰা হৈছিল ইলেকশ্যনত তো কেতিয়া ইউজ কৰা হৈছিল ফাৰ্ষ্ট হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি 2013ত কি হৈছিল নটা অপশ্যনটো ইলেকশ্যনত ফাৰ্ষ্ট ইউজ কৰা হৈছিল ওকে Our next question is the College of Defense Management is located at যেটো College of Defense Management আছে হেতু ক'ত অৱস্থিত হৈ আছে হেতু দিছে
সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সিকান্দাৰাবাদত এটো ডিফেন্স কলেজ অফ ডিফেন্স ম্যানেজমেন্ট কলেজটো অৱস্থিত হৈছে আৰু সিকান্দাৰাবাদটো ক'ত হয় হেতু হৈছে তেলেংগানাত ওকে মনত ৰাখি দিব তেলেংগানাত অৱস্থিত হেতু সিকান্দাৰাবাদটো আমাৰ নেক্সট প্ৰশ্নটো হৈছে নাবাৰ্ড was established on the recommendations of নাবাৰ্ড কোনটো কমিটিৰ দ্বাৰা এস্টাবলিশ কৰা হৈছিল হেতু দিছে সো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন এ শিৱাৰামন যেটো কমিটি আছে শিৱাৰামন কমিটিৰ দ্বাৰা এই নাবাৰ্ডটো এস্টাবলিশ কৰা হৈছিল very important question হয় ওকে Our next question is World Trade Organization came into existence in World Trade Organization to ketia বা কোনটো ইয়াৰত হৈছিল very important question actually মই এই ভিডিওটো যিমানবোৰ কোৱেশ্চনে লৈছো প্ৰায় এক্সামৰ ৰিপিটেড হয় মই আগতেও কৈছো সো বহুত ইম্পৰ্টেন্ট হয় সো মনত ৰাখিব সো এইটো কোৱেশ্চনত কি কৈছে World Trade Organization to কোনটো ইয়াৰত হৈছিল সো এইটো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব 1995ত World Trade Organization to হৈছিলে আৰু World Trade Organizationৰ কেতিয়াবা হুদি দিয়ে যে হেডকোৱাৰ্টাৰ ক'ত হয় হেডকোৱাৰ্টাৰ হৈছে জেনেভাত মনত ৰাখিব হেডকোৱাৰ্টাৰ হৈছে জেনেভা ক'ত আছে হেতু হৈছে সুইজাৰল্যান্ড হয় জেনেভা ক'ত আছে সুইজাৰল্যান্ডত Our next question is Article 340 of the Indian Constitution deals with যেটো আৰ্টিকল 340 আছে ইন্ডিয়ান কনস্টিটিউশনৰ হেতু কিহৰ হৈতে ডিল কৰে হেতু দিছে কাৰেক্ট আনসাৰটো হ'ব অপচন সি বেকওয়াৰ্ড ক্লাसेस কমিশন 340 আৰ্টিকল যেটো আছে ইন্ডিয়ান কনস্টিটিউশনৰ হেতু ডিল কৰে বেকওয়াৰ্ড ক্লাसेस অফ কমিশনৰ লগত ওকে So our next question is liberalism stands for liberalism মানে হৈছে উদাৰতাবাদ So এই উদাৰতাবাদে কি বুজায় বা লিবাৰালিজমে কি বুজায় হেতু দিছে সো অপচনত আছে কি আছে চাও হা ফ্ৰীডম ইন সোশিয়াল পলিটিক্যাল ইকোনমিক এসপেক্ট দেন হৈছে সেলফ ইমানসিপেশন ৰিলিজিয়াছ অৰ্থডক্সি নান অফ দিস তো কাৰেক্ট আনসাৰটো হ'ব কোনটো হ'ব আমি সকলোৱে জানো সো তাৰ কাৰণে আমি কি জানিব লাগিব প্ৰিএম্বলৰ কথা জানিব লাগিব কনস্টিটিউশনৰ কথা জানিব লাগিব সো ইট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো কাৰেক্ট আনসাৰটো হ'ব অপচন এ Liberalism stands for freedom in social, political, and economic aspect. So, udarta bate ki bujay freedom in social, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক যিবিলাক aspect আছে তাতে সকলো ধৰণৰ যাতে freedom হয় হেতুকে কোৱা হয় উদাৰতাবাদ Our next question is the Chinese pilgrim Huangsang visited India during the reign of কাৰ দিনত Huangsang ভাৰতলৈ আহিছিল হেতু দিছে সো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো সকলে জানেই সাগে হেতু হ'ব হৰ্ষবৰ্ধন কাৰেক্ট আনসাৰটো হ'ব হৰ্ষবৰ্ধন তো হিউৱেংসাং এজন চাইনিজ পিলগ্ৰিম আছিলে যিজন হৰ্ষবৰ্ধনৰ দিনত কি কৰিছিলে ভিজিট কৰিবলৈ আহিছিলে ইণ্ডিয়ালৈ ওকে এক্সামত প্ৰায় ৰিপিটেড হয় Our 20 number question to hold which of the following island is situated in the Bay of Bengal Bay of Bengal মানে হৈছে বংগোপসাগৰ তলৰ কোনটো দ্বীপ আইল্যান্ড মানে হৈছে দ্বীপ তো তলৰ কোনটো দ্বীপ বংগোপসাগৰত অৱস্থিত হৈ আছে সো অপচন আছে কাৰ নিকোবৰ লক্ষদ্বীপ মালদ্বীপছ নান অফ দিস তো কাৰেক্ট আনসাৰটো হ'ব অপচন এ কাৰ নিকোবৰ টু ক'ত আছে বংগোপসাগৰত অৱস্থিত ওকে আৰু এটা কথা ইয়াৰ লগত এডিশনালি মনত ৰাখি দিব লক্ষদ্বীপ আৰু মালদ্বীপছ যেটো আছে মালদ্বীপছ লক্ষদ্বীপ আৰু মালদ্বীপছটো হৈছে আৰেবিয়ান সি আৰব সাগৰ যেটো আছে এৰাবিয়ান সিত অৱস্থিত মন ৰাখিব কেতিয়াবা এক্সামৰ এইটো আহিব পাৰে যে লক্ষদ্বীপটো আইল্যান্ডটো ক'ত অৱস্থিত হয় মালদ্বীপছটো ক'ত অৱস্থিত সো এইটো কথা আমি জানিব লাগিব যে লক্ষদ্বীপ মালদ্বীপছটো ক'ত অৱস্থিত আৰেবিয়ান সি আৰু কাৰ নিকোবৰ যেটো আছে হেতু হৈছে বে অফ বেংগল যেটো বংগোপসাগৰত অৱস্থিত Okay, very important question hai. Our next question is Makalu 1 is the mountain peak of and the options are the Andes, the Alps, Himalayas and none of these. So correct answer to kontu hobo correct answer to hobo option C Makalu 1 to hoise Himalaya Parbatmala. Etu Himalaya ki hoise Parbatmala kontu hoy Makalu 1. Okay, mone rakhibo etu. Our next question is what is the new name of Calicut? Very important question hai. So Calicutter new name ki hoy?
এতিয়া এট প্ৰেজেণ্ট কালিকটৰ নিউ নেম কি হয় সেইটো সুধিছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব কি হ'ব অপশ্যন বি কচিকৰে যিটো আছে কচিকৰে সেইটো হৈছে কালিকটৰ নিউ নেম বা প্ৰেজেণ্ট নেম আৰু কচিকৰে বা কালিকটটো ক'ত আছে মানে ইট ইজ এ ফেমাছ চিটি অফ কেৰেলা এইটো কেৰেলাত অৱস্থিত হয় ওকে মনত ৰাখিব Our next question is who was popularly known as Gurudev Gurudev বুলি কাক জনা যায় বা Gurudev বুলি কোন বিখ্যাত হয় বা জনা যায় সো এটো কারেক্ট আনসারটো হ'ব অপশন এ ৰবীন্দ্ৰনাথ টেগৰক কি বুলি জানো Gurudev বুলি জনা যায় very important repeated হয় Our next question is which of the following is the holy book of the Parsis So পাৰ্চী সকলৰ ধৰ্মীয় গ্ৰন্থ কোনটো হয় বা holy book মানে হৈছে ধৰ্মীয় গ্ৰন্থ বা পুস্তক So ধৰ্মীয় গ্ৰন্থ কোনখন হয় পাৰ্চী সকলৰ হেতু দিছে কাৰেক্ট আনসারটো হ'ব অপশন এ অ্যাভেস্টা মনত ৰাখিব পাৰ্চী সকলৰ ধৰ্মীয় গ্ৰন্থ বা holy bookখন হৈছে অ্যাভেস্টা আৰু এটা কথা ইয়াতে অপশন আছে ত্ৰিপিটাকাটো হৈছে কাৰ হ'ব হেতু হৈছে বুদ্ধিজম বুদ্ধসকলৰ হয় বুদ্ধিজমৰ holy book আৰু তৰা যিটো আছে হেতু জিউছ সকলৰ এটো কথা জানি থব additionally Our 25 number question is Ranji Trophy is associated with which of the following sports Ranji Trophy to কোনটো খেলৰ হৈতে জড়িত হৈ আছে হেতু হৈছে correct answer option B ক্ৰিকেটৰ লগত এই Ranji Trophy to জড়িত হৈ আছে okay very important question আৰু repeated হয় আৰু এটা কথা যেটো মই sports related বা award related ভিডিও অলৰেডি বনাইছো যদি আপোনালোকে চোৱা নাই তেনেহলে চাব এক্সামৰ বাবে হেল্পফুল হ'ব okay Our next question is Elephanta Caves is in Elephanta যেটো caves বা গুহাটো আছে হেতু ক'ত অৱস্থিত হৈ আছে হেতু সুধিছে কাৰেক্ট আনসাৰটো হ'ব অপশন এ মহাৰাষ্ট্ৰত অৱস্থিত যেটো Elephanta Caves বা গুহাটোত কি হৈছে শিৱ যেটো আছে শিৱৰ মূৰ্তি আছে যেটো তিনিটা মূৰ্তিৰ মানে তিনিটা মুখৰ মানে কি আছে মূৰ্তি আছে তাতে এই Elephanta Caves বা গুহাটোত আৰু এই Elephanta Caves কোনে বনাইছিলে ৰাষ্ট্ৰকূটে মনত ৰাখিব ৰাষ্ট্ৰকূটে এই Elephanta Caves বা গুহাটো বনাইছিলে আৰু এটো ক'ত মহাৰাষ্ট্ৰত অৱস্থিত ওকে 27 question number is the Alps mountain range is located in which continent Alps পৰ্বত শৃংখলা কোনটো মহাদেশত বা কোনখন মহাদেশত অৱস্থিত হৈ আছে হেতু দিছে So correct answer কোনটো হ'ব correct answer টো হ'ব option C ইউৰোপত কি হৈ আছে Alps mountain range বা পৰ্বত শৃংখলাটো অৱস্থিত হৈ আছে ইউৰোপত আৰু এটা কথা যেটো হল আফ্ৰিকাত কোনটো পৰ্বতমালা বা mountain range আছে এটো হৈছে আফ্ৰিকাৰ হৈছে এটলাস মনত ৰাখিব এইটো এডিশনাল হয় এটলাস mountain range আফ্ৰিকাৰ হয় আৰু নৰ্থ আমেৰিকাটো হৈছে ৰকিজ Okay, Rockies mountain range আৰু South America যেটো আছে হেতু হৈছে Andes মন ৰাখিবা Okay Our 28 number question is which of the following is the largest animal তলৰ দিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ animal বা জন্তু কোনটো হয় হেতু দিছে তো অপচনত আছে জিৰাফ blue whale gorilla polar bear তো কাৰেক্ট আনসাৰটো হ'ব অপচন বি blue whale is the largest animal Okay. Our next question is which of the following is the longest river in the world? Worldৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনটো হয় হেতু দিছে So question confused নহব world বা ইন্ডিয়া থাকিব পাৰে so এইটো worldৰ কথা দিছে worldৰ আটাইতকৈ longest river কোনটো হয় So correct answerটো হ'ব option A Nile বা নীল কয় যেটো আৰু Nile is the longest river in the world আৰু নাইলৰ কি হৈছে দৈৰ্ঘ্যটো হৈছে 4132 miles ওকে আৰু সেকেন্ড যেটো লংগেষ্ট ৰিভাৰ ইন দা ওয়াৰ্ল্ড হয় হেতু হৈছে আমাজন আৰু আমাজনৰ দৈৰ্ঘ্যটো হৈছে 4000 miles ওকে সো এটো কথা মনত ৰাখি দিব নাইলটো হৈছে লংগেষ্ট ৰিভাৰ কনফিউজন হৈ যায় বাট আৰু যদি কেতিয়াবা কোৱেশ্চন সুধে যে লাৰ্জেষ্ট ৰিভাৰ ইন দা ওয়াৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ যদি ওয়াৰ্ল্ডৰ ভিতৰ সুধি দিয়ে তেনেহলে হ'ব এটো আমাজন হ'ব লাৰ্জেষ্ট ওকে মানে দীঘলৰ ক্ষেত্ৰত নাইল হয় আৰু বৃহৎ যেটো আছে লাৰ্জেষ্ট হেতুৰ ক্ষেত্ৰত হ'ব আমাজন ওকে মনত ৰাখিব এটো Our last question is
The literacy rate of India is ভাৰতৰ লিটাৰেসি ৰেট কিমান হয় হেতু দিছে ইন্ডিয়াৰ লিটাৰেসি ৰেট কিমান হয় সো কারেক্ট আনসার তো হবো অপশন সি at present 74.04% লিটারেসি রেট হয় ইন্ডিয়াৰ ওকে সো ইয়াৰে বহুতে ভুল কৰে সো এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় ৰিপিটেড হৈ যায় ওকে So friends, আজি আমি 30টা most important GK question discuss কৰিলো আৰু আশা কৰিছো এই ভিডিওটো যাতে আপোনালোকৰ এক্সামত বহুতে হেল্পফুল হয় আৰু নেক্সট আমি নতুন ভিডিও হতে লগ পাম আৰু আপোনালোকৰটো এক্সাম আহিলেই সো তাৰ কাৰণে এডভান্সত বেষ্ট অফ লাক দি থৈছো সো ভালকে দিব যিমান পাৰে আপোনালোকৰ বেষ্ট দিব সো আজিলৈ ইমানেই ভিডিওটো যদি ভাল লাগিছে তেনে হলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ নাইস ডে